Doctor ni? No, no. Doctor no jab. No, I'm doctor. আপুনি তাইক মাতিছে ৰাতি কেলে আপুনি আজিৰ পৰা একদম পৰিমাণটো খাই থাকে তাত ক'ব মই দোকান খালো এইটো মই মাইকী মানুহক ছোৱালী মানুহক বেয়া বেয়া কৰিব no নকয় আৰু তাইক বুলিয়ে নহয় বেলেগো নহয় আজিৰ পৰা নকৰিব কিন্তু no আপোনাক সুধিম কি কৰিছিলা মই একো কাৰণে বেজি দিব লৈ গৈছে সকলো দিনে ৰাতি বেজিটো দি দিওঁ ইমানেই কৰোঁ কি বেজি আপুনি চাৰিটা বেজি যিমান পাৰি দি দিওঁ আপুনি কি ৰাতি বেজি কথা মই ৰাতি কি হয় দিয়ে নহয় এই পেচাব কৰে বিছনা সেইটো কাৰণে মই কৈছোঁ আপুনি কেনে গম পায় তেহঁতৰ ঘৰ আমাৰ ঘৰ আনৰ ছোৱালী এজনী আপুনি বেজি দিব ৰাতি মাতি আনি মই ৰাতি দিব কোৱা নাই ডাক্তৰ ওচৰত যেতিয়া গৈছে তেতিয়া কৈছোঁ আপুনি ডক্টৰ ৱেইট হ'ব বাৰু ৱেইট কৰিছোঁ আপুনি ডক্টৰ নেকি নহয় no ডক্টৰ নহয় যে no I'm doctor আপুনি তাইক মাতিছে ৰাতি কেলে আপুনি আজিৰ পৰা একদম পৰিমাণটো খাই থাকে তাত ক'ব মই দোকান খালো এইটো মই মাইকী মানুহক ছোৱালী মানুহক বেয়া বেয়া কৰিব no নকৰে আৰু তাইক বুলিয়ে নহয় বেলেগো নহয় আজিৰ পৰা নকৰিব কিন্তু কাৰণ আপোনাক যে আমি হয় আজি আমাৰ ৰাতিপুৱা প্ৰায় 10টামান বজাতে এই আমাৰ বাইদেউ এগৰাকীয়ে ফোন কৰিলে ক'লে যে চকেটি চিংগা কলনীৰ পৰা তেখেতে কৈছে আৰু তেখেতৰ 10 বছৰীয়া ছোৱালী এজনী কোনোবা ওচৰৰে এজন নষ্ট চৰিত্ৰ মানুহে অশ্লীল ইংগিত দিছিলে আৰু তেখেত সেই মানুহজনৰ ঘৰৰ কিনাৰি যাওঁতে ছোৱালীজনীক কিবা বেজি দিয়াৰ বিষয়ে এটা কথা পাতিছে বোলে মোৰ ঘৰত আহিবি 5টামান বেজি দিম আৰু তোৰ মায়েও গম নাপাব ভাল পাব আৰু তইও ভাল পাবি এনেকুৱা ধৰণৰ অশ্লীল তেখেতে তৎক্ষণাৎ আমাক জনালে বিলাসীদিনা নগৰ সমিতিক জনোৱাৰ পিছত আমি আহি পালোহি আৰু যিজন ব্যক্তি লোক সঁচাকৈ মাতালে হয় আৰু স্বভাৱৰ ফালৰ পৰা এনেকুৱা যেন লাগিলে যেন নষ্ট চৰিত্ৰ লোকে হয় তো বিলাসীদিনা থকালৈকেতো এনেকুৱা ধৰণৰ কাম কাজ চলিব দিয়া নহ'ব তো সেইটোকে আমি লগে লগে তেওঁক ধৰিলোঁ ধৰাৰ পিছত আমাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা মানে তেওঁক সোধ-পোছ কৰোঁতে তেখেতে স্বীকাৰো কৰিলে আৰু আৰ্থিক কৈছে যে আজিৰ পৰা তেনেকুৱা ধৰণৰ কোনো কাম নহয় আৰু আমি বাইদেউক এইটো এটা উপায় দিছোঁ যে তেওঁ আইনও কাষ চাপিব কৈছোঁ আমি আইনৰ যি বিষয় যিহেতু আমাৰ ফালেও আমি যি কৰিবলৈ আছে কৰিলোঁ আৰু তেখেতে এতিয়া বৰ্তমান আইনৰ ওচৰত যাব আইনে সহায় বিচাৰিব মোৰ ছোৱালীজনী যোৱা 5 তাৰিখে বুধবাৰে তাইৰ বেজি আছিলে 10 বছৰ সম্পূৰ্ণ হৈছে তাইৰ অংগনবাড়ী উদয়পুৰ চেণ্টাৰত বেজি ল'বলৈ পঠিয়াইছিলোঁ মই আইতাকৰ লগত হঠাতে উদয়পুৰৰ যিগৰাকী চেণ্টাৰ চলাই আছে অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনাগৰাকী হৰি হাজৰিকাৰ বৰ্জনায়ক হয় তেওঁ সিদ্ধানন্দ চেঞ্চুৱা কেন্দ্ৰটোৰ বাহিৰতে ৰৈ আছিলে তাইক মাতিলে ছোৱালীজনীক তাইৰ ঘৰৰ নামটো দি মাতিছে কলৈ যাওঁ সুধিছে আইতাক আছেই যিহেতু লগত কলৈ যাওঁ সুধিছে তাই ক'লে মই বেজি ল'বলৈ যাওঁ আইতাকে ক'লে যে 10 বছৰ বেজি আছে ল'বলৈ যাওঁ তেওঁ মানে ঘপককৈ কৈছে বেজি কেন্দ্ৰত ল'ব নালাগে নহয় পৰি ওচৰত মোৰ ওচৰলৈ আহিবি মই নাইটত বেজি দিওঁ বোলে ৰাতি আহিবি মোৰ ওচৰলৈ একেলগে 5টামান বেজি দিম তই বেহুচ হৈ যাবি মাৰো কষ্ট নহয় বোলে মোৰ ওচৰতে ল'বিহি বেজি তেনেকৈ ক'লে বা কথাটো তেনেকৈ গ'ল আইতাকে ক'লে তুমি এইবোৰ কি কথা কৈছা ওচৰত যিহেতু মানুহ আছিলে মেইন ৰাস্তাৰ কাষতে কেন্দ্ৰটো আছে তেওঁ একো চিঞৰ বাখৰ নকৰিলে লাজ কৰি গুচি আহিলে মইতোতো কৰ্মসূত্ৰে দোকানত থাকোঁ মই ফৰেষ্ট অফিচৰ ওচৰতে মোৰ দোকান আছে চিলাইৰ দোকান তাৰপৰা ৰাতি আহিছোঁ মোক ৰাতিও কোৱা নাই যোৱাকালি মোৰ প্ৰগ্ৰেম এটা আছিলে তালৈ গৈছিলোঁ বিয়া এখন আছিলে তেতিয়াও নক'লে আজি ৰাতিপুৱা হঠাৎ মায়ে মানে তেওঁ ভয়তে হয়তো লাজতে কোৱা নাছিলে মোক যে মানুহজনেও কাজিয়া কৰিব বা মমায়েকতেও কিবা এটা কৰিব বুলি মোৰ ৰাতিপুৱা কথাষাৰ কৈছে যেতিয়া মোৰ সহ্য হোৱা নাই যিটো ইমান ডাঙৰ কথা এটা তেওঁতো না ডক্তৰ হয় না কিবা হয় নে কেতিয়াবা তেওঁৰ ওচৰত মই ট্ৰিটমেণ্ট কৰিবলৈ ছোৱালী পঠিয়াইছোঁ বেজি যে দিম ক'লে ৰাতি বেজি দিম ক'লে সেইটো তেওঁ কি কথা ক'লে মানে মোৰ কথাটো মানে সহ্য নোহোৱা দেখি মই সেই থানাৰ IC ছাৰলৈ ফোন কৰিলোঁ যে এনেকুৱা তেনেকুৱা কথা কি কৰিলে ভাল হ'ব তেওঁ ক'লে আমাক এজেহাৰ এখন দিয়ক তাৰপৰা এই দাদাহঁতক মাতিলোঁ শিৱদা বীৰ লাচিত সেনা সংগঠনৰ সভাপতি তেওঁ লগত চিনাকি তেওঁক ক'লোঁ দাদা এনেকুৱা ঘটনা ঘটিছে মই জানো গাপ দি থ'লে ভাল হ'ব কথাটো ভৱিষ্যতৰ কথা আছে তাতে সৰু ছোৱালী তাই এতিয়া একো বুজি পোৱা নাই মই আইতাকে কোৱাৰ পিছত ৰাতিপুৱা তাইক মই সুধিছোঁ যে বেটি তোমাক এনেকৈ কৈছিলে নেকি তেওঁ ঘৰত কুলি বুলি মাতে চবেই সিদ্ধানন্দ চেঞ্চুৱা তেওঁ কৈছে বোলে কুলি মামাই মোক এনেকৈ কৈছিলে মা কিনো হ'ল তুমি কাজিয়া কৰিছা যে কেলৈ কাজিয়া কৰিব লাগে তেনেকৈ কৈছে একো বুজিয়ে পোৱা নাই কথাষাৰ তাই ক'লে সেইবাবে মই মানে কি দুখ লাগিছে অন্তৰত আঘাত লাগিছে আজি তাইক হয়তো বেয়া চকুৰে আগৰ পৰাই চাই আছে আৰু লগতে আৰু এটা কথা কওঁ
তেওঁ মানে কুকুৰ এজনী পুহিছে। আজি প্ৰায় 10 দিনমানৰ আগত মই আৱাজটো শুনি, নাছিলেতো কুকুৰ, তেওঁক সুধিলোঁ যে কলিতা কুকুৰ ৰাখিছে নেকি আপুনি? অঁ বোলে মাইকী কুকুৰ হয়। মই বোলো অঁ নামটো কি ৰাখিছে সুধিলোঁ। তেওঁ মোক ঘপককৈ কৈছে বোলে ষ্টেফি হয়। তো মই কৈছোঁ আপুনি বেলেগ মাইকী মানুহৰ আগত নক'ব দেই কলিতা, আপোনাক কিন্তু বেয়া ভাৱেৰে ল'ব। তেনেকৈ ক'লোঁ আৰু সেইদিনাৰ পৰা তেওঁক যিহেতু কাষতে ঘৰটো মাত বোল নকৰা হ'লোঁ। তাৰপৰা আকৌ কি কৰে, মই বাচন বৰ্তন মোৰ ঘৰৰ কিনাৰতে ধুই থাকোঁ টিউবৱেলৰ পাৰতে, তেওঁ মানে কুকুৰজনীক বৰ বেয়া শব্দ এটা মাতি থাকে, চেক্সি মাতি বুলি কয়। মই স্পষ্টকৈ কৈ দিছোঁ আৰু তেনেকৈ মাতি মানে আমাক শুনোৱাই থাকে। ছোৱালীজনীক যে তেওঁ এনেকুৱা বেয়া দৃষ্টিৰে চাব, সেইটো মই সপোনতো ভবা নাছিলোঁ। গতিকে মই কথাটো মানে বাহুল্য হ'ব বুলি লাজ আৰু ভয় নকৰাকৈ আজি মই মিডিয়াৰ আগত ক'বলৈ বাধ্য হৈছোঁ আৰু আইনৰ সহায় ল'বলৈ বাধ্য হৈছোঁ। আইনে যাতে তেওঁক উচিত শাস্তি প্ৰদান কৰে, সেয়া আৰু